মাশাআল্লাহ চলন্ত ট্ৰাকৰ ওপৰত নামাজ আদায় কৰি বিশ্বজুৰি চৰ্চাত এগৰাকী বৃদ্ধ ব্যক্তি চলন্ত ট্ৰাকৰ ওপৰত এগৰাকী বৃদ্ধ ব্যক্তিৰ নামাজ আদায় কৰাৰ সুন্দৰ মুহূৰ্ত কেমেৰাত বন্দী নামাজৰ লগত যে কোনো অজুহাত নাই তাৰে উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে বৃদ্ধগৰাকীয়ে নামাজৰ সময় হোৱাৰ লগে লগে চলন্ত ট্ৰাকৰ ওপৰতে নামাজ আদায় কৰা দৃশ্য ভাইৰেল ভিডিঅ'টো দেখি সমগ্ৰ মুছলমান সমাজে প্ৰশংসা কৰিছে এগৰাকী বৃদ্ধ ব্যক্তি নামাজ আদায় কৰা সুন্দৰ মুহূৰ্তৰ ভিডিঅ'টো চাই আপুনি কমেণ্টত লিখক মাশাআল্লাহ লগতে এগৰাকী মুছলমান হিচাপে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ নকৰাকৈ নাথাকিব এইবাৰ চলন্ত ট্ৰাকৰ ওপৰত নামাজ আদায় কৰি ভাইৰেল এগৰাকী বৃদ্ধ নামাজৰ পৰা কোনো অজুহাত নাই তাৰেই উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে এগৰাকী বৃদ্ধ ব্যক্তিয়ে গতিকে নামাজৰ পৰা আপোনাৰ অজুহাত কি হ'ব ইছলাম ধৰ্মত প্ৰতিগৰাকী মুছলমানৰ বাবে নামাজ আদায় কৰাটো অন্যতম ইবাদত আৰু সেই মুছলমানসকলে দিনটোত 5 বাৰকৈ নামাজ আদায় কৰে ইছলাম ধৰ্মত কোৱা হৈছে আপুনি যিকোনো পৰিস্থিতিত বা যিকোনো ঠাইত যিকোনো ব্যস্ততাৰ মাজতো নামাজৰ সময় হোৱাৰ লগে লগে নামাজ আদায় কৰি ল'ব লাগে আৰু হেয়াই প্ৰমাণ দিলে চলন্ত ট্ৰাকৰ ওপৰত নামাজ আদায় কৰি এগৰাকী বৃদ্ধ ব্যক্তিয়ে মাত্ৰ 23 ছেকেণ্ডৰ ভিডিঅ'টো দেখা গৈছে এগৰাকী বৃদ্ধ ব্যক্তিয়ে ট্ৰাকৰ পিছফালে বহি যাত্ৰা কৰি আছে আৰু সেই সময়তে নামাজৰ কাৰণে আজানৰ ধ্বনি শুনা পালে বৃদ্ধগৰাকীয়ে তেনে মুহূৰ্ততে নামাজ আদায়ৰ বাবে বাছি ল'লে চলন্ত ট্ৰাকৰ ওপৰতে ইছলাম ধৰ্মৰ নীতি আদৰ্শ মানি নামাজৰ সময় হোৱাৰ লগে লগে চলন্ত ট্ৰাকৰ ওপৰতে নামাজ আদায় কৰিলে বৃদ্ধগৰাকীয়ে ইতিমধ্যে সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই ভিডিঅ'টো চাই লাখ লাখ মানুহে প্ৰশংসা কৰিছে বৃদ্ধ ব্যক্তিগৰাকীক নামাজ আদায়ৰ সুন্দৰ মুহূৰ্ত ভিডিঅ'টো চাই লাখ লাখ মানুহে কমেণ্টত লিখিছে মাশাআল্লাহ আপুনি এগৰাকী মুছলমান হিচাপে কমেণ্টত লিখক মাশাআল্লাহ লগতে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ নকৰাকৈ নাথাকিব